হয়, তেলিয়াপাৰা জামা মছজিদ যিখিনি এৰিয়াত আছে আৰু ইয়াৰে প্ৰায় মোৰ মানে আত্মীয় সকলোৱে মোৰ বন্ধুবোৰ আছে, মোৰ সতীৰ্থ বন্ধুসকল আছে আৰু মোৰ পৰিয়ালৰ বিলাকেও আছে। চ' ইয়াতে মই আজি উপস্থিত হলো আৰু শেষ ৰজাৰ দিনত উপস্থিত হৈ পেলাই একেলগে আমি ইফতাৰ কৰিলো। নমাজো আদা কৰা হ'ল, দোৱা কৰা হ'ল। আমি এনেকে এটা পৰিৱেশ সদায় বিচাৰো আৰু যিকোনো অনুষ্ঠান ইয়াতে আমি সকলোৱে মিলি পেলাই ধুনীয়াকে পাতো। আমাৰ কালি ৰাতিপুৱা ঈদৰ নমাজ আদা কৰা হ'ব, তাতেও আমি সহযোগ থাকিব আমাৰ। আৰু বিশেষকে সকলোকে আহ্বান জনাইছো, এই যে যি ভাতৃত্ববোধ মিলা প্ৰীতি আমি সকলোৱে মিলি পেলাই যে এই অঞ্চলত শান্তি এটা বিৰাজমান আছে, সেইটো সদায় অটুট হৈ থাকক আৰু সকলোৰে পৰিয়াল সুখ শান্তি সমৃদ্ধিৰে ধুনীয়াকে বসবাস কৰি যাওক। আমি বহুত সৰুৰে পৰা এইটো পৰিৱেশৰ লগত জড়িত হৈ আছো আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমি সদায় জড়িত হৈ আছো। গতিকে মোক ভাল লাগিছে, বহুত বছৰ মূৰত মোৰ ইয়াতে লগ বন্ধু বিলাকক বিচাৰি অহাৰ দৰে মই আহিছো, মোৰ পৰিয়ালক বিচাৰি অহাৰ দৰে আহিছো। মই যোৱা বছৰ এইটো অঞ্চলত মানে ইফতাৰত অহা নাছিলো, বেলেগ ঠাইত গৈছিলো, কিন্তু আজি ইয়াতে আহিলো। মোক পুৰণা দিনবোৰ গোটেইখিনি মনত পৰি গ'ল। আগতে আমি কেনেকে চাইকেল লৈ আহিছিলো, সেইবিলাক গোটেই মনত পৰি গ'ল, ৰিকল হৈ গ'ল। গতিকে খুব ভাল লাগিছে, ধুনীয়া পৰিৱেশ। আৰু আমি সকলোকে গোটেই ভাৰতবৰ্ষৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মই আন্তৰিকতাৰে পবিত্ৰ ঈদৰ শুভকামনা শুভেচ্ছা সকলো জনাইছো। ঈদ মুবাৰক। আপোনালোকে গম পাইছে চাগে যে BTR চৰকাৰে ইতিমধ্যে 26টা জাতি জনগোষ্ঠীৰ এটা ভিজন ডকুমেণ্ট বনাইছে। তাতে আমাৰ মাইনৰিটিও আছে মানে। গতিকে কাকো এৰি যোৱা নাই, আমি সকলোকে একেলগে লৈ পেলাই আগবঢ়াৰ এটা প্ৰয়াস কৰি আছো। মানে একদম সংখ্যালঘু আপোনালোকে গম পাব, কিছুমান মানে কেওট সম্প্ৰদায় হওক বা কিছুমান এনেকে সম্প্ৰদায়ো আছে যে মানে তেখেতসকলৰ একদম বহুত কম জনসংখ্যা, তথাপিও তেখেতসকলকো কেনেকে সংৰক্ষণ কৰিব পাৰি সেইটোও প্ৰচেষ্টা কৰি আছে। গতিকে নিশ্চয়কে যি আমাৰ মুছলিম ধৰ্মাৱলম্বী যি জনসংখ্যা আছে সেইটোকো আমি গুৰুত্ব প্ৰদান কৰি পেলাই আমি যিখিনি সুবিধা আহিছে সেই তাতে কিন্তু সুবিধাত কিন্তু কেটেগৰাইজ কৰা হোৱা নাই, সকলোকে সমানভাৱে সুবিধাবিলাক দিয়াৰ কাৰণে চেষ্টা কৰা হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।